এইটো এটা টাউন কমিটি অফিচটো আমাৰ ওচৰতে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অংকিতা ব্লগ 3170। আজি মই যাবলৈ ওলাইছোঁ মোৰ ছাৰ আৰু মেমৰ ঘৰলৈ। ছাৰ আৰু মেম কিহৰ কাৰণে কৈছোঁ, যিহেতু ছাৰে মোক সৰুতে পঢ়াইছে স্কুলত আৰু মেমে মোক কলেজত পঢ়ুৱাইছিলে। তো মই তেখেতসকলৰ আজি ঘৰলৈ যাবলৈ ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো এণ্ড অফ দি চাই থাকক আৰু কি কি কৰোঁ কি কি নাই চব চাবলৈ পাব। ভিডিঅ'টো আজি খুব ইণ্টাৰেষ্টিং হ'ব চাবলৈ। তো আৰু বহুদিনৰ বিৰতি হৈ গ'ল ব্লগ আপলোড কৰোঁতে আকৌ। তো এতিয়াৰ পৰা চেষ্টা কৰিম যাতে ডেইলি ব্লগ দিয়াৰ কাৰণে। তো আপোনালোকে প্লিজ ভিডিঅ'টো চাই থাকক এণ্ডলৈকে, স্কিপ নকৰাকৈ। তো মই এতিয়া ছাৰ আৰু মেমৰ ঘৰ আহি পাই গ'লোঁ। এয়া আমাৰ ইয়াৰ বৌগৰাকী। ফটো নাই বাৰু, ভিডিঅ'হে কৈছা। এই আমাৰ ওচৰৰে এগৰাকী জেঠাই হয়। তো এতিয়া মই ছাৰ আৰু মেমৰ ঘৰলৈ আহোঁতে লগ পালোঁ। জেঠাই ক'ত গৈছিলে? বেংগলৈ গৈছিলোঁ। বেংগলৈ গৈছিলে? কেনেকুৱা ভাল? পইচা উলিয়াবলৈ গৈছিলোঁ আকৌ। অৰুণোদয় তাপমান পালোঁ একদম। ঠিকে আছে, হ'ব দিয়ক তেতিয়াহ'লে। এয়া মই ছাৰ আৰু মেমৰ ঘৰ আহি পাই গ'লোহি। এইখন গেট। তো মই গেটখন খুলি লওঁ। এইটো মেমৰ ঘৰ। আগতে বেলেগ এটা ঘৰ দিছিলে, এতিয়া নিউ ঘৰ, নতুন ঘৰটো বনালে ইয়াতে থাকে এতিয়া মেমহঁত। দৰ্জা খুলি এয়া অকণমানি এজনী ভণ্টি চব খাইছা? মেম আছে নাই? চৰি মেম। তো এতিয়া এইপিনি মই মেমৰ ঘৰত বহি আছোঁ। এনে পাকঘৰত কাম কৰি আছোঁ। মেম কি কৰিছে? পায়স খাই যাবা দেই। এয়া চাওক, পায়স ৰেডি হৈ গ'ল। ইয়াত মিঠাই আৰু পায়স মোক খাবলৈ দিছে মেমে। এতিয়া মেমে মোক পায়স দিলে। পায়সখন টেষ্টি হৈছে। থেংক ইউ। ৱেলকাম। পায়স আজি বন্ধৰ কাৰণে পায়স বনালোঁ অকণমান। মেম ঘৰত থাকিলে এইটো সিটো কৰিয়ে থাকে, বনাই থাকে। আৰু মেমে ইমান টেষ্টি খানা বনায়, মানে খালে আপোনাৰ আৰু এবাৰ খাবলৈ মন কৰি থাকিব। তো মই পায়সখন খাই লওঁ, তাৰপিছত আকৌ ভিডিঅ'টো অন কৰিছোঁ। A few moments later. মেমহঁতৰ ঘৰটো আপোনালোকক ভালকৈ দেখুৱাই দিওঁ এবাৰ। এইপিনে এয়া চোফা, ইমান মৰম লাগিছে ন? এখন ডাইনিং, আৰু এইপিনে এইটো কিটচেন। এয়া মেমে আকৌ কিবা কিবি বনাই আছে। এয়া চাহ বনাইছে মেমে। এইটো হ'ল মেমহঁতৰ পাকঘৰ, মেমহঁতৰ বেডৰুম। মই সোমাই আহিছোঁ।
ইপিনে বাথৰুম আছে আৰু এয়া ভণ্টি এজনীৰ ৰুম ভণ্টি পঢ়ি আছে কালি এক্সাম আছে কি আছে কালি অঁ ভালকৈ দিবা অল দ্য বেষ্ট থেংক ইউ এইটো তাই পঢ়ি আছে ডিষ্টাৰ্ব নকৰোঁ এয়া মেমৰ পঢ়া টেবুল এইটো লেপটপ কীবৰ্ড আৰু এয়া সৰস্বতী ভগৱানৰ মূৰ্তি এটা আছে আৰু ইয়াত কিতাপ আৰু এতিয়া মই ওপৰলৈ গৈ আছোঁ তো ওপৰৰ পৰা আমাৰ ইয়াৰ গাঁওখন আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো মেমৰ ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় একদম ওচৰতে আমাৰ ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এইখন মেমৰ ঘৰৰ গেট আৰু এই চাইডেদি আছেতো আমাৰ ঘৰৰ গলি আৰু ইয়াত আমাৰ ইয়াৰ গাঁওখন এইটো এটা টাউন কমিটি অফিচটো আমাৰ ওচৰতে আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ এইটো ব্লু কালাৰ টিন আছে যে এইটো আমাৰ ঘৰ হয় আমাৰ ইয়াৰ চাৰিওফালৰ পৰিৱেশটো চাই গোটেই গ্ৰীণ গ্ৰীণ হৈ আছে ন কিমান ভাল লাগে গছ গছনি থাকিলে আমাৰ ইয়াৰ আপোনালোকৰ তলৰ পৰিৱেশটোও দেখুৱাম তলৰ পৰা চাবলৈ কেনেকুৱা লাগে আৰু ভিডিঅ'টো চাই যদিহে আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল চেনেলত নতুন সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তো এতিয়া মই তললৈ আহি গ'লোঁ এয়া তো আপোনাক এতিয়া মই যাওঁগৈ ঘৰলৈ এয়া ভণ্টিজনী পাহি আৰু এয়া মোৰ তো আজি আহি মোৰ বহুত ভাল লাগিলে তোমালোকৰ ঘৰলৈ তোমালোকেও যাবা এদিন আমাৰ ঘৰলৈ যাওঁনে এয়া মেম নামঘৰ যাবৰ কাৰণে ৰেডি হৈ গ'ল এতিয়া মই ঘৰ আহি পাই গ'লোহি তো আজিৰ ভিডিঅ'টো চাই তোমালোকৰ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবা ভিডিঅ'টো এণ্ডলৈকে চোৱাৰ বাবে অলেখ অলেখ ধন্যবাদ চবকে